বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো জানে গণিত মানে হ'ল প্ৰণালীবদ্ধ আৰু যুক্তিসংগত এক বিজ্ঞান। গণিতে আমাক সদায় শুদ্ধ আৰু সত্যতা প্ৰমাণ কৰে। যেতিয়া আমি গণিত বিষয়সমূহ পাঠ্যক্ৰমৰ আধাৰত শিকিবলৈ যাওঁ, তেতিয়া যোগ, বিয়োগ, পূৰণ আৰু ব্ৰেকেটৰ ক্ষেত্ৰত কিছু সৰু সুৰা ভুল হৈ যায়। সেই সৰু সুৰা ভুলসমূহ আপোনালোকক এই ভিডিঅ'টোৰ সহায়ত দেখাবলৈ যত্ন কৰিম। সেয়ে বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাব বুলি আশা কৰিলোঁ। তেনেহ'লে বলক ফ্ৰেণ্ডসকল, আমাৰ এই চেনেলৰ ৰিংটনটো শুনাই লওঁ। বন্ধু বান্ধৱীসকল, আপোনালোক হয়তো সকলোৱে জানে গণিত আমাৰ সকলোৱে ব্যক্তিগত জীৱনৰ লগত জড়িত। ৰাতিপুৱা শুই উঠাৰে পৰা সন্ধিয়া শোৱালৈকে গণিত বিষয়টো জড়িত হৈ থাকে। ধৰা আপোনালোকৰ ঘৰত 6জন ব্যক্তি আছে, তাৰে 4জন ভাত খাল আৰু বাকী থাকিল 2জন। এই যে আপোনালোকে হিচাপ নিকাচ কৰি 2জন বাকী থকা বুলি গম পালে, সেই হিচাপ নিকাচ কৰা প্ৰণালীটোৱে হ'ল গণিত। ধৰা আপুনি 100 টকা বজাৰ কৰিবলৈ নিছে, তাৰে আপুনি 80 টকা খৰচ কৰিলে আৰু আপোনাৰ হাতত 20 টকা থাকিব। এই যে আপুনি হিচাপ নিকাচ কৰি 20 টকা থাকিব বুলি গম পাইছে, সেই প্ৰণালীবদ্ধ আৰু যুক্তিসংগত প্ৰণালীটো হ'ল গণিত। আপোনালোকে পাঠ্যক্ৰমৰ অংক কৰিবলৈ যোৱা আগতে BODMAS এই নিয়মটো জনাটো অতিকৈ প্ৰয়োজন আছে। ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল ব্ৰেকেট অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন, ছাবট্ৰেকশ্যন। ব্ৰেকেট মানে বান্ধনী, অফ মানে ৰ, ডিভিজন মানে হৰণ, মাল্টিপ্লিকেশ্যন মানে পূৰণ, এডিশ্যন মানে যোগ, ছাবট্ৰেকশ্যন মানে বিয়োগ। এই যোগ, বিয়োগ, হৰণ, পূৰণ এইসমূহ নিয়ম জানিলেহে আপোনাৰ অংকসমূহ শুদ্ধ হ'ব। আপোনালোকক এই নিয়মসমূহ উদাহৰণসহ বুজাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক ফ্ৰেণ্ডসকল, আমি আৰম্ভ কৰোঁ। এইটো আমি কৰিবলৈ চেষ্টা কৰিম। যেতিয়া কিছুমান সংখ্যা দুটা বান্ধনীৰ মাজত দিয়া থাকিব, তেতিয়া সদায় প্ৰথম ব্ৰেকেটৰ কামখিনি কৰিব লাগিব। আৰু প্ৰথম ব্ৰেকেটৰ কামখিনি কৰোঁতে সদায় পুৰণা সংখ্যাকেইটা আগত কৰিব লাগিব আৰু তাৰ পাছতে বাকী সংখ্যাসমূহ যোগ, বিয়োগ যি হয় সেইসমূহ কৰিব লাগিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়া হয়তো বুজি পাব। এইখিনিৰ পৰা এইখিনিলৈ ফাৰ্ষ্ট ব্ৰেকেট আৰু এইখিনিৰ পৰা ইয়ালৈ ছেকেণ্ড ব্ৰেকেট। এতিয়া আমি প্ৰথম ব্ৰেকেটৰ কামখিনি কৰি ল'ম। এইটো ছেকেণ্ড ব্ৰেকেট 2টো একে থাকিব। এতিয়া 2 আৰু 3 পূৰণ হৈছে, এতিয়া কিমান হ'ব? ইয়াত 6 আৰু এইটো কি হৈছে? যোগ হৈছে 4। প্ৰথম ষ্টেপটো হ'ল, তাৰপিছত নেক্সট ষ্টেপটো এই দুইটো ঠিকে থাকিব। তাৰপিছত এইটো কি? এইটো মানে 6 আৰু 4 যোগ হৈছে, কিমান হ'ব? 10 হ'ল গ'ল। তাৰপিছত নেক্সট ষ্টেপটো মই এইখিনি কৈ দিছোঁ, 2টো ঠিকে থাকিব। এই চিনটোৱে কি বুজাইছে? এই চিনটোৱে পূৰণ হৈ থকা বুজাইছে। তেনেহ'লে কি হ'ব? পূৰণ হৈ যেতিয়া আছে এনেকৈ হ'ব। এইটোতে পূৰণ কৰিলে কিমান হ'ব? 20। এইটো হৈছে শুদ্ধ নিয়ম। আপোনালোকক ভুল নিয়মটো এতিয়া দেখুৱাই দিম। ভুল নিয়মটোত কৰিবলৈ গ'লে কি হ'ব? 2টো একেই থাকিব। এই ব্ৰেকেটটো কৰিবলৈ যাওঁতে কি কৰে? সিহঁতে প্ৰথমতে যোগ কেইটা কৰি লয়, তাৰ পাছতহে পূৰণ কৰে। তেনেহ'লে কি হ'ব? 3 এইটো যোগ কৰিলে কিমান হ'ব? 6। আকৌ ষ্টেপটো কি হ'ব? এইটোতো একেই থাকিব। এইবিলাক কি হৈছে? পূৰণ। 3 আৰু 6 পূৰণ কৰিলে কিমান হ'ব? 18 হ'ল। তাৰপিছত কি হ'ব? এইটোতো একে থাকিব। এই ব্ৰেকেটটো কি বুজাইছে? পূৰণ হৈ থকা বুজাইছে। তেনেহ'লে কি হ'ব? 2 আৰু 18 এইটো। তাৰপিছত কিমান হ'ব? 2 আৰু 18 পূৰণ কৰিলে 36। এই নিয়মটোত কৰিলে ভুল হ'ব বন্ধু বান্ধৱীসকল। আপোনালোকে এই নিয়মটো নকৰিব। আগত কৰি দিয়া নিয়মটোৱে শুদ্ধ, আপোনালোকে সেই নিয়মটোহে কৰিব। এই নিয়মটো
ভুল বন্ধু বান্ধৱীসকল আপোনালোকে সূত্ৰ ব্যৱহাৰ কৰোঁতে সদায় শুদ্ধ সূত্ৰটো ব্যৱহাৰ কৰিব শুদ্ধ সূত্ৰটো ব্যৱহাৰ কৰিলে আপোনাৰ উত্তৰটো শুদ্ধ হ'ব যদিহে আপুনি ভুল সূত্ৰ ব্যৱহাৰ কৰে তেনেহলে আপোনাৰ উত্তৰটো ভুল হ'ব তেনেহলে বলক আপোনালোকক উদাহৰণসহ দেখুৱাই দিওঁ a plus b whole square equal to a square plus 2ab plus b square এইটো হৈছে শুদ্ধ আৰু ভুলটো আপোনালোকক দেখুৱাম এতিয়া a plus b whole square equal to a square minus 2ab plus b square এই সূত্ৰটো ভুল আপোনালোকে এই সূত্ৰটো ব্যৱহাৰ নকৰিব এই সূত্ৰটোহে শুদ্ধ 3 square equal to 9 মানে কি 3 দুটা পূৰণ হৈ আছে 3 দুটা পূৰণ হলে কি হ'ব 9 এটো হৈছে শুদ্ধ আৰু অশুদ্ধটো আপোনালোকক দেখাই আছো 3 square equal to 6 বহুতে কি হবে 3 আৰু 2 পূৰণ হৈ আছে 3 আৰু 2 পূৰণ হলে কিমান হ'ব 6 এটো হৈছে ভুল আপোনালোকে এই নিয়মটো কৰিব এইটোহে শুদ্ধ নিয়ম এতিয়া হৰণৰ ক্ষেত্ৰত কাটাকুটি কৰাৰ নিয়ম দেখুৱাম আপোনালোকে মন দি ভিডিওটো চাই যাব 3/9 equal to 1/3 যদি কোনো সংখ্যা এবাৰে কাটাকুটি যায় তেনেহলে তাক আমি এনেকৈ প্ৰকাশ কৰি দেখুৱাম এটো হৈছে শুদ্ধ নিয়ম ভুল নিয়মটো আপোনালোকক দেখুৱাই আছো 3/9 equal to 1/3 এনেকৈ যদি আমি ইয়াক কাটাকুটি কৰি দেখুৱাও তেনেহলে আমাক ভুল বুলি প্ৰমাণ কৰা হ'ব যদিও এনসাৰটো শুদ্ধ ওলায় তথাপিও এইটো কিন্তু ভুল বন্ধু বান্ধৱীসকল এই নিয়মটো আপোনালোকে নকৰিব এই নিয়মটোহে শুদ্ধ নেক্সট টু 1/3x equal to 3y/x ইয়াক আমি সৰু কৰি ল'ব লাগিব সৰু কৰিব লগা হলে কি কৰিব লাগিব কাটাকুটি কৰিব লাগিব কোনো এটা সংখ্যা কাটাকুটি কৰিবলৈ হলে একে সংখ্যা হ'ব লাগিব তেতিয়াহে আমি ইয়াক কাটাকুটি কৰিব পাৰিম এতিয়া আমি ইয়াক কি কৰিব লাগিব সজাই ল'ব লাগিব 1/3x equal to এই x টো বলৈ নিলে কি হ'ব x/3y ইয়া ax কাটা যাব তেনেহলে কি হ'ব 1/3 ইকুৱেল টু কি হ'ব ইয়াত 1 টা থাকিলে ইয়াত যদি আমি হৰণ কৰিলে কি হ'ব 3y এটো হৈছে শুদ্ধ নিয়ম ভুল নিয়মটো আপোনালোকক এতিয়া দেখুৱাম 1/3x equal to 3y/x কোনো এটা সংখ্যা কাটাকুটি কৰিবলৈ হলে একে সংখ্যা হ'ব লাগিব এতিয়া ইয়াৰ ক্ষেত্ৰত এই দুটা সংখ্যা একে হয় জানো কিন্তু এই দুটা সংখ্যাটো একে নহয় ইয়াতো কাটাকুটি না যায় কিন্তু বহুতে কি হবে 80 মিলিছে কাটি দিয়ে তেতে কি হ'ব 1/x equal to y/x এই নিয়মটো হৈছে ভুল বন্ধু বান্ধৱীসকল আপোনালোকে এই নিয়মটো নকৰিব আগত যিটো নিয়ম আপোনালোকক কৰি দেখুৱাইছো সেই নিয়মটোহে ব্যৱহাৰ কৰিব যিকোনো এটা অংক সমাধান কৰিবলৈ হলে তাক আমি স্টেপ বাই স্টেপ কৰি দেখুৱাব লাগিব তেতিয়াহে আমাৰ এনসাৰটো শুদ্ধ হ'ব যদিহে আমি স্টেপ বাই স্টেপ নকৰি ডাইৰেক্ট উত্তৰটো পাতি থৈ আহো তেতিয়াহলে আমাক ভুল বুলি প্ৰমাণ কৰা হ'ব কিয়নো কোনো এটা অংক সমাধান কৰিবলৈ হলে স্টেপ বাই স্টেপ কৰিবই লাগিব তেতিয়াহে আমি তাৰ শুদ্ধ উত্তৰটো পাম ডাইৰেক্ট উত্তৰটো নাপাম তেনেহলে বলক ফ্ৰেণ্ডসকল আপোনালোকক উদাহৰণসহ দেখুৱাই দিওঁ x plus 3y equal to 5 এই 3y টো এপিনে থাকিব আচ্ছা 5 টো এপিনে থাকিব যদি কোনো এটা সংখ্যা সমান চিহ্ন এপিনে থাকে যদি আমি সেই সংখ্যাটো সমান চিহ্ন এপিনে নিউ তেতিয়া প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব এটো প্লাস আছে এপিনে নিলে কি হ'ব মাইনাস এতিয়া কি হ'ব y টো এনেকে থাকিব আৰু এই থিটো ইয়াৰ লগত হৰণ হৈ যাব তে কি হ'ব
5 minus x divided by 3 এটো হৈছে শুদ্ধ আপোনালোকক অশুদ্ধ নিয়মটো এতিয়া দেখুৱাম x plus 3y equal to 5 y equal to 5 minus x by 3 বহুতে এই নিয়মটো ব্যৱহাৰ কৰে এই নিয়মটো যদিও উত্তৰটো শুদ্ধ হয় তথাপিও কিন্তু আপোনালোকক ভুল বুলি প্ৰমাণ কৰা হ'ব কিয়নো আপোনালোকে এই নিয়মটো স্টেপ বাই স্টেপ কৰি দেখুৱা নাই বন্ধু বান্ধৱীসকল আপোনালোকে এই নিয়মটো নকৰিব আগত যিটো নিয়ম আপোনালোকক কৰি দেখুৱাইছো সেই নিয়মটোহে ব্যৱহাৰ কৰিব যদিহে বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহলে লাইক এটা কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইয়াৰ বিষয়ে জানে যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটোত পোন প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে এনে ধৰণৰ আৰু বিভিন্ন ধৰণৰ শিক্ষামূলক বা বাতৰি পাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু অল বুটানটো ক্লিক কৰি ৰাখব তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে পাব তেনেহলে বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে পায়